শুৱালকুছিত পুনৰ ভুল চিকিৎসাৰ বলি মহিলা। মহিলাক গৰ্ভৱতী সজাই ভুৱা চিকিৎসা প্ৰদান ডাক্তৰ কাৰ্তিক মেধিৰ। শুৱালকুছি মহাত্মা গান্ধী 30খন বিচনাযুক্ত চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাক্তৰ মেধি। নিয়মীয়াকৈ মাহেকীয়া নোহোৱাৰ বাবে এগৰাকী মহিলাই কামৰূপৰ শুৱালকুছি মহাত্মা গান্ধী 30খন বিচনাযুক্ত চিকিৎসালয়ত চিকিৎসাৰ বাবে অহাৰ পিছত চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাক্তৰ কাৰ্তিক মেধিক মহিলাগৰাকীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত মহিলাগৰাকী গৰ্ভৱতী বুলি চিকিৎসা প্ৰদান কৰাৰ লগতে সোনোগ্ৰাফি কৰিবলৈ পৰামৰ্শ দিয়ে চিকিৎসকজনে। গৰ্ভপাত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে ধনো দাবী কৰে দম্পতীহালক। প্ৰথম দিনা প্ৰেগনেন্সি পজিটিভ হৈছিল, তেতিয়া যেতিয়া ডক্টৰে প্ৰেছক্ৰিপশ্যন লিখাৰ আগত আমাক সুধিছিল যে আমি প্ৰেগনেন্সি কণ্টিনিউ কৰিম নে ডিএনচি কৰাম। সেইদিনা যদি আমি ক'লোঁ হয় বোলে আমি প্ৰেগনেন্সি আমাক নালাগে, আমি ডিএনচি কৰাম, বা আমাৰ দৰে এনেকুৱা বহুত গাঁৱৰ মহিলা আছে যিসকলৰ নেকি 2-3টা বাচ্চা থকাৰ পিছত এইটো পৰিস্থিতি হয়, কিছুমানৰ ফাইনেন্সিয়েল প্ৰব্লেম থাকে, কিবা থাকে, যেতিয়া এনেকুৱা প্ৰব্লেম হয় হ'লে ডাইৰেক্ট ডিএনচি কৰিম বুলি কৈ দিয়ে। আৰু যেতিয়া ডিএনচি কৰিম বুলি কয় তেতিয়া শুৱালকুছি হস্পিটেলত কোনো ধৰণৰ সোনোগ্ৰাফি এডভাইচ নকৰে, কোনো চিৰাম বিটা ইচিজি টেষ্ট নকৰে, ডাইৰেক্ট ডিএনচি কৰাই দিয়ে। আপোনালোকে ভাবি চাওক, যিগৰাকী মহিলা গৰ্ভৱতীয়ে হোৱা নাই, গৰ্ভৱতী নোহোৱা মহিলাগৰাকী কি হিচাপে তেওঁলোকে ডিএনচি কৰালা হয় বা গৰ্ভপাত কৰালা হয়। ইফালে কিছুদিনৰ অন্তত মহিলাগৰাকীয়ে ব্যক্তিগত পৰীক্ষাগাৰত সোনোগ্ৰাফি কৰাতহে ওলাল উৰহি গছৰ ৰোল। চৰকাৰী চিকিৎসালয়ত ভুল চিকিৎসাৰ বলি মহিলা। মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাই ন্যায় বিচাৰে দম্পতীয়ে। সামাজিক মাধ্যমত দিয়া পোষ্টৰ জৰিয়তে মনৰ ক্ষোভ ব্যক্ত কৰে এই দম্পতীয়ে। শুৱালকুছিৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰথম খবৰ।